গুৱাহাটী সংসদীয় সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত জোনমণি ৰাভাৰ মাতৃ মীৰা বৰঠাকুৰৰ হৈ প্ৰচাৰ সভাত অংশ ল'লে সুমিত্ৰা ৰাভাই। ছয়গাঁৱত মীৰা বৰঠাকুৰৰ সৈতে নিৰ্বাচনী প্ৰচাৰ সুমিত্ৰা ৰাভাৰ। নিৰ্বাচনী সভাত ভাষণ দি মীৰা বৰঠাকুৰক আশীৰ্বাদ দিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় সুমিত্ৰা ৰাভাই। ব্যক্তিগত জীৱনৰ বিপদৰ সময়ছোৱাত মীৰা বৰঠাকুৰে কৰা সহায়ৰ প্ৰতিদান স্বৰূপে নিৰ্বাচনত সহযোগ কৰা বুলি উল্লেখ কৰিলে সুমিত্ৰা ৰাভাই। তাৰ উদ্দেশ্য মানে তেওঁ মোক নিজৰ ছোৱালীৰ নিচিনা বিপদে আপদে মোৰ ঘৰত গৈ থিয়া হৈছে। তো ডেইলি মোৰ খবৰ এটা লয় বা সপ্তাহত বা 15 দিনৰ মূৰত হ'লেও এবাৰ মোক খবৰ কৰিব যায়। তো সেই হিচাপে মই নিজৰ ছোৱালী বুলি ভাবি তেওঁৰ কামত ময়ো অলপ আহিছোঁ আৰু ওলাই। তো ৰাইজে যদি তেওঁক ভোট দি জয়যুক্ত কৰে, তেওঁৰো মন ভাল লাগিব, আমাৰো ভাল লাগিব। দুখে বিপদে যোনে ছাথ দিয়ে সেইটোৱে মানুহ লাগে আমাক। তো ৰাইজে ভোট দিয়ক, তেওঁক ভোট দি জয়যুক্ত কৰক। তাৰপিছত তেওঁ চিন্তা কৰি চাব ৰাইজৰ কাৰণে কি কৰিব লাগে। ৰাইজেতো তেওঁক আগুৱাই লৈ যাব, তেওঁ ৰাইজক চাব লাগিব। তো এইখিনি ল'ৰা ছোৱালী মৰতেও ল'ৰা মৰতেও তেওঁ মোক মানে বহুত সহায় কৰিছে। আৰু কি ক'ম, মইতো বেছি পঢ়া লিখা নোহোৱা মানুহ, ক'বও নাজানো আৰু মই তেনেকৈ কি কৰিব লাগে এইবিলাকো নাজানো। মই যিখিনি ক'ব লগা আছে সেইখিনি ক'লোঁ। তেওঁ গৈ মোৰ ঘৰত উপস্থিত হৈছিলে বিপদত। তো তেওঁ ক'লে, মা আপুনিও ওলাব। মোক মা হিচাপে তেওঁ ব্যৱহাৰ কৰে। তো তেওঁ বহি থকা ছিটখনো মোক এৰি দিয়ে মা হিচাপে। সেইটো মই নিজৰ ছোৱালীৰ নিচিনা ভাবিয়ে আজি